ক্লাছ 9ৰ সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ আদৰণি জনালোঁ। তোমালোক ইয়াৰ আগৰ ভিডিঅ'টোত মই কেইটামান ছয়মাহিলী পৰীক্ষাত আহিব পৰা MCQ মই সমাধান কৰি দিছোঁ। আকৌ আজি তোমালোকক মই কেইটামান MCQ ছয়মাহিলী পৰীক্ষাত আহিব পৰা MCQ সমাধান কৰি দিম। প্ৰথম প্ৰশ্নটো আছে আমাৰ 3 বহুপদৰ মাত্ৰা হ'ল। তোমালোকে জানা 3 এটা কনষ্টেণ্ট নাম্বাৰ, ধ্ৰুৱক পদ, আৰু ধ্ৰুৱক পদ হ'লে ধ্ৰুৱক পদৰ মাত্ৰা সদায় 0। গতিকে অপশ্যন এ 0 আছে। অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ। নেক্সট সুধিছে 2 নম্বৰ প্ৰশ্ন, তলৰ কোণযোৰ পূৰক কোণ নহয়। তে আমি বাচিম কি পূৰক কোণবোৰ হয়। তে অপশ্যন এত আছে 45 ডিগ্ৰী, 45 ডিগ্ৰী, এই দুটা মিলি 90 হ'ব। আৰু তোমালোকে জানা এটা কথা যে পূৰক কোণ হ'ব লাগিলে দুটা কোণৰ যোগফল কি হ'ব লাগিব 90 ডিগ্ৰী। গতিকে এই দুটা মিলি 90 ডিগ্ৰী হ'ব। বি অপশ্যনত এই দুটা মিলিও 90 হ'ব। চি অপশ্যনৰ এই দুটা মিলি 90 ডিগ্ৰী হ'ব। অপশ্যন ডি এইটো কিন্তু দুটা মিলি 90 ডিগ্ৰী নহয়। গতিকে শুদ্ধ উত্তৰ আমাৰ অপশ্যন ডি পালোঁ। ত্ৰিভুজ ABCৰ AB ACৰ সমান আৰু বি কোণ 45 ডিগ্ৰী হ'লে এ কোণৰ মান হ'ব সুধিছে। তে আমি ত্ৰিভুজটো আঁকি লওঁ। নাম দিয়া এটি বাহুৰ সমান বুলি কৈছে। আৰু কি কৈছে আমাক বি কোণৰ ভেলুটো দিয়া আছে 45 ডিগ্ৰী। নিশ্চয় তোমালোকে এটা কথা জানা যে ত্ৰিভুজৰ দুটা বাহু সমান হ'লে সিহঁতৰ বিপৰীত কোণবোৰ কি হয় সমান। অৰ্থাৎ AB বাহুৰ বিপৰীত কোণ C, AC বাহুৰ বিপৰীত কোণ B কি হ'ব বি কোণ সমান C কোণ। আমাকতো বি কোণৰ ভেলু দিয়া আছে 45 ডিগ্ৰী। গতিকে C কোণৰ ভেলুটো আমি পাই গ'লোঁ 45 ডিগ্ৰী। এতিয়া এই দুটা এটি কোণো কি হ'ল 45। এতিয়া 45 যোগ 45 দুটা মিলি কিমান হ'ব 90 ডিগ্ৰী। তে তোমালোকে আৰু এটা কথা জানা ত্ৰিভুজৰ তিনিওটা কোণ মিলি কি হয় 180 ডিগ্ৰী। এইখিনি মুছি দিওঁ। ত্ৰিভুজৰ তিনিওটা কোণ মিলি কি হয় 180 ডিগ্ৰী। এই দুটা কোণ মিলি আমি পালোঁ 90। গতিকে 90 বাদ দিলে কি থাকিব 90। অৰ্থাৎ পাই গ'লোঁ আমি এই কোণৰ ভেলুটো হ'ব 90 ডিগ্ৰী। অপশ্যন ক'ত আছে বি শুদ্ধ উত্তৰ পালা বুজি নিশ্চয় এইটো হ'ল। নেক্সট কুৱেশ্যন আছে আমাৰ 1/2% মান হ'ল। চাৰিটা অপশ্যন আছে কোনটো হ'ব। আমি ইয়াক এনেদৰে লিখিব পাৰোঁ 1/2 আৰু পাৰ্চেণ্টক আমি লিখিম এইটো 1/100 আৰু 1ক 2ৰে ডিভাইড কৰিলে পাবা তুমি 0.5 আৰু 1ক 100ৰে ডিভাইড কৰিলে পাবা 0.1। এতিয়া কি হ'ব 5ৰে 1ক পূৰণ কৰিলে 5 পাবা। এতিয়া পইণ্ট চোৱা 1 2 3 ঘৰ আছে, 5 1 ঘৰ 1 2 3 পইণ্ট 0। এতিয়া অপশ্যন ক'ত আছে চোৱা ডি আমাৰ শুদ্ধ অপশ্যন পাই গ'লোঁ। আৰু তোমালোকে বুজি পালানে নাই মোক কমেণ্টত জনাবা। নেক্সট কুৱেশ্যন, তলৰ কোনটো অপৰিমেয় সংখ্যা। আমাৰ এইটো কি আছে অপশ্যন এ 3.14। এইটো আমি P/Q হেৰিত প্ৰয়োগ কৰিব পাৰোঁ। এইটো দুঘৰ পইণ্ট আছে মানে তলত 100 আহিব। এইটো P/Q হেৰিত আছে। নেক্সট এইটো P/Q হেৰিত আছে। এইটো পৰিমেয় হ'ব, এইটো পৰিমেয়। কিন্তু পাইক আমি P/Q হেৰিত প্ৰয়োগ কৰিব নোৱাৰোঁ। গতিকে অপৰিমেয় সংখ্যাটো হ'ব পাই। আৰু ডিত এটা নহয় সেইটোতো নহয়। নেক্সট কুৱেশ্যন, তলৰ কোণটো বহুপদ নহয়। এতিয়া চোৱা বহুপদ হ'ব লাগিলে তাৰ চলকৰ
ঘাট পূৰ্ণ সংখ্যা হ'ব লাগিব। কিন্তু ইয়াত সুধিছে মোক তলৰ কোণটো বহুপদ নহয়। আৰু এটা কথা মনত ৰাখিবা, চলকত যদি ৰুট অভাৰ থাকে তেতিয়া সেইটো বহুপদ হ'ব নোৱাৰে। এতিয়া চোৱা, সেইটো y চলকৰ ওপৰত ৰুট অভাৰ আছে, গতিকে ই বহুপদ নহয়। অপশ্যন পাই গ'লোঁ। এইটো হ'ল নেক্সট, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো হ'ল, সেইটো হ'ব আমাৰ আৰ্হিটো এইটো প্লাছ চি ইকুৱেল 0। ইয়াতে কণ্ডিশ্যন থাকিব এ নট ইকুৱেল 0, বি নট ইকুৱেল 0। এটি হ'ব আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপ। ক'ত আছে চোৱা, এইটো নহয়, এইটো অপশ্যন বি। এইটো নহয়, এইটোতো ডিটো নহয়। বুজি পালানে? কমেণ্টত জনাবা। আৰু ভিডিঅ'টো কেনে পালা সেইখিনিও জনাবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ, বাই বাই।